কত সুন্দর জামা हेलो एवरीवन मैं मल्लिका रानाटा नतुन ब्लगले आपनालोक सकले वेलकाम आशा करो आपलोक सकले भाले आछे आमिও भाले आছো बंधुসকল और भगवाने सकलोके भाले राखिब हयने নহয় एया मैं आपलोक एकेदिन देखाई आছো मोर ब्लगबिलाकत मोर घरলৈ रिश्तेदार तारमाने आलही बुलिও नकওঁ माने सम्बन्धिया भाइटी आहिছে तारमाने मोर देवर और मोर हाजबेंडर भाई एक तारमाने तो गोटे सहपरियाल गुवाहाटीले आहिছে कामते आहिছে लगते फुरिबो आहिছে एनेকুৱা जोৱা बছर आहिছিল মই हेनेके ब्लग तैयार কৰি দিছো মই তেওঁলোক আহিলে আমাৰ বহুত জমি থাকে আৰু ভাল লাগে ন বছৰত কেইটামান দিনৰ কাৰণে আহে নিজৰ কামৰ কাৰণে আহে যেনিবা তেওঁলোকৰ চকুৰ অপাৰেশ্যন কৰে কেতিয়াবা চেকআপৰ কাৰণে আহে আৰু মোৰ ঘৰত থাকি চকুৰ অপাৰেশ্যনো কৰিছে শংকৰ নেতালৈ যোৱা বছৰ जी नक आको आहि आछे तेलक चकुटो आको माने चेक करिबो लगते हेरि कि कय खूब माने सिलाइटो खुलिबो एकाने आहिसे आहि आछे बुली कले भूल होबो आहिसे आछे एकेदिन आपनाके ब्लग बिलाक देखिছে मयো फुरबोले गय आछो घरतो खूब एनवायरनमेंट एकदम पूरा एन्जॉयबल হয় আছে माने चलिছে आलही থাকিলে जितु হয় माने ভাল লাগিছে অকমান বেলেগ হয় না নহয় গতানুগতিক জীৱনটোৰ পৰা অলপ বেলেগ হৈ যায় आजिकाली तो आलही आहिबरे नाइ कारण कोनेও कारो घरत ना जाय एनकाइतो हेरि चलि আছে न सीजन जी नक सीजन बुली मन सीजन तो चेंजो হয় এতিয়া আৰু চেঞ্জ হ'বলৈ নাই মানুহবিলাক সব অকলহৰীয়া হৈ গৈছে সকলো ইমান কামত ব্যস্ত হৈ গৈছে নিজকে লৈ হওক যিকোনো হওক মুঠতে চাকৰি হওক নিজৰ সংসাৰ লৈ হওক প্ৰত্যেকৰ কাৰণে বিজি হৈ গৈছে বিশেষকৈ টাউন এৰিয়াবিলাকত হেতু হৈছে আৰু ইমান দীঘলকৈ নকৰ বেকপেক নকৰো আৰু এতিয়া तो अपना कैसे मोर देवर हेरित बधुपुरत थाके तो घैणीक माने मोर जा छोवाली जोवाई नाती आको जोवाइर माक एनेके सबाई मिली आहिছে আছে আজি 4 दिन हल तो আজি তেওঁলোক যাবগে কিন্তু এই যোৱা কথাটো মই এইকাৰণে ক'ব পাৰিছো প্ৰথম ৰাতিপুৱালৈকে মই জনাই নাছিলো যে তেওঁলোক আজি যাব বুলি ঠিক আছে যিকে নহওক তেওঁলোক এতিয়া আপোনালোকক চাওক মই ভিডিঅ'টো দিছো তেওঁলোক এতিয়া কামাখ্যালৈ যাব দৰ্শন কৰি আহিব বিশেষকৈ মোৰ জোৱাইৰ মাকে চোৱাৰ ইচ্ছা বেছি কাৰণ তেওঁলোকে অলৰেডি মোৰ দেৱৰহঁতে আগতে চাইছে যোৱা বছৰো চাইছে তেওঁ গতিকে যোৱাকালি 500 কৰি টিকেট কাটি ৰাখিছে কাটি লৈছে 5 জনৰ তেওঁলোক 5 জন হয় তো 500 কৰি পাৰ পাৰ্সন কাটিছে এতিয়া প্ৰায় 10:30 মানত যাবলৈ ওলাইছে 10টা 10টাও নহয় 9:30 মান হ'ব যিকিনো কোনবা আহিছে নেকি পইচ মেছেজ দি থাকোঁ কোনবা কোন কাটি লওঁ দেই মই যে ক'লোঁ কোনবা আহিছে বুলি গৈ চাওঁ এজন ফেৰিয়ালা একেবাৰে দৰ্জা নক কৰি সোমাই আহিছে মানে ঘৰৰ ভিতৰলৈ নহয় বাৰাণ্ডাখনত মানে কৈছে তেওঁ শাড়ী বিজনেছ কৰা মানুহ আহিছে আৰু অকলশৰীয়া এজন আহিছে বেগ এটাত কাপোৰ লৈ আহিছে তো কৈছে বাইদেউ শাড়ী দেখবেন নেকি দিদি শাড়ী দেখবেন নেকি শাড়ী দেখেন মানে পূজা আহিছে ন এতিয়া এনেকুৱা ফেৰিয়ালা বহুত আহিব কিন্তু বিশেষকৈ মই এটা ইম্পৰ্টেণ্ট আপোনালোকে সকলোকে কৈ আছোঁ বন্ধুসকল আমি দুপৰীয়া সময়ত বেছিভাগ মাইকী মানুহ অকলশৰীয়াকৈ থাকে হয় নে নহয় এতিয়া মই নিজে অকলশৰীয়াকৈ আছোঁ এতিয়া আজি কোনো নাই ঘৰত মোৰ বেটাহঁতো নাই তো অকলশৰীয়াকৈ থাকিলে কোনো ফেৰিয়ালা সোমাব দিব দৰকাৰ নাই মই আপোনালোকক কৈছোঁ যিমানে দৰকাৰী বস্তু নহওক কিয় আপোনালোকে অকলে থাকিলে কেতিয়াও ফেৰিয়ালা সোমাই পিনে বস্তু নিকিনিব নিজে সাৱধান থাকিলে পৰিয়াল সাৱধান থাকিব আপুনি পৰিয়ালক সাৱধানে ৰাখিব পাৰিব যদি নিজে সাৱধানে থাকে হয়নে নহয় তো এই কথাটো মই কৈ ল'লোঁ যিহেতু মই এতিয়া ফেৰিয়ালাজন আহিছে এইটো ৰিকুৱেষ্ট কৰাৰ দৰেই কৰিছে যে কাৰণ পূজাৰ কাপোৰ আনিছে নেক্সট মাহত পূজাই ফাৰ্ষ্ট উইকত তো মই অকলশৰে আছে কাৰণে মই কিন্তু নাচালোঁ কথাটো আপোনালোককো শুনাই থ'লোঁ যে আপোনালোকক মই বিশেষকৈ মাইকী মানুহখিনিক কৈছোঁ আপোনালোকে যদি অকলশৰে ঘৰত থাকে বা 2-3জনী ঘৰত আছে ধৰক আপোনাৰ শাহু মা আছে আপোনাৰ ননদো থাকিব পাৰে আপোনাৰ বাই ভনীও থাকিব পাৰে তথাপি আপুনি এনেকৈ 2-3জন থাকিলেও
আপোনালোকে কেতিয়াও ফেৰিয়ালা ঘৰত নভৰাব। পাৰিলে ৰাস্তাত বাৰাণ্ডাত বাহিৰত আউটছাইডত কৰিব, তাকো ঘৰত একতকৈ বেছি মানুহ থাকিলে, মানে 3-4তকৈ বেছি মানুহ থাকিলেহে। মই অকল মাইকী মানুহৰ কাৰণেহে কৈছোঁ। মতা মানুহ দেখিলে থাকিলে চিন্তা নাই ন, কিন্তু ঘৰত যেতিয়া মাইকী মানুহ অকলে থাকিব বা 2-3জন থাকিব তেতিয়াও আনিব নালাগে। মই মাজতে লাইন কাটি এটা কথা কৈ আছোঁ। এবাৰ কি জানে, আমাৰ মাৰ পৰা এনেকৈ জু-ৰোডত জোনালীত আমাৰ মা বহুত ষ্ট্ৰং এণ্ড কাকোতো এনেকৈ মানে ফেৰিয়ালাৰ ওচৰে নাচাপে। সেই মানুহজনীকেও মুহি লৈ পেনে জানে, সেই যে সোণ ধুই দিম বুলি হেৰিত ধুই দিম বুলি মাক লোভ দেখুৱাই মাৰ গলৰ চেইন আঙুঠি এইবিলাক লৈছে, লৈ কৈছে চফা কৰি দিব নে কি, মাৰ লগত কিবা কথা হৈছে নে কি, বেছিকৈ কিবা নেকলেচেই বনাই দিম কৈছে। মই একো নাজানো, এতিয়া মানে পাহৰি গৈছোঁ আৰু বহুত দিনৰ কথাটো। মা ঢুকুৱাও 9 বছৰ হ'ল, মা ঢুকুৱা 9 বছৰ নহ'লেও 8 বছৰটো হৈছে। তো মাৰ পৰা গোটেই গহনা লৈ গ'ল। গহনা লৈ গৈ মাৰ চকু বোলে মায়ে চায়ে আছে। মায়ে ইমান হেৰি চাৰিওফালে দৰ্জা বন্ধ কৰি মায়ে নিজে তাক বাথৰুমৰ ভিতৰত সোমাই কাম কৰিব দিছে। সি চব লৈ আহিছে, কিবা যন্ত্ৰ পাতি মানে এইবিলাক ধোৱা মেলা কিবা গলোৱা এইবিলাক চব লৈ আহিছে। মাৰ চকুৰ আগতে কৈছে, এই চক আপোনাৰ এইটো গলাই আছোঁ এনেকৈ বুলি কৈছে। মায়ে কৈছে চকুৰ আগতে চব কৰি আছে। তাৰপিছত লাড্ডু কৰি তাতেই মাৰ হাতত দিলে, চাই আপোনাৰ এইখিনি শুন। এতিয়া হয়তো মায়ে কৈছিলে নেকি কিবা নেকলেচ বনাম, এনেকৈ বনালে লাড্ডু কিয় কৰিলে? নহয় কাপোৰ মানে মাৰ আগতে ধুইছে, কাপোৰখনত লৈছে থৈছে, এটা গাঁঠি মাৰি দিলে। মায়ে বোলে কি হ'ল নাজানো বন্ধুসকল, সিটো একদম মাক ঠেলা মাৰি ওলাই গুচি গ'ল। তাৰ মায়ে হাতত কাপোৰৰ টুকুৰাটো লৈয়ে আছে, ইমান কৰি এনেকৈ লৈয়ে আছে। মাইতো ভাবিছে সি পলাল, সোণগণিটো মোৰ ওচৰত আছে। খুলি চাই যে এটা লাড্ডু আছিলে, কিন্তু গল্ডেন কালাৰেৰে লাড্ডু হয়। লাড্ডুটো সোণালী কালাৰৰ। তাৰপিছত আজিলৈকে সেই গ'ল যে সেইটোতো সোণো নহয় একোৱেই নহয়, কিবা অন্য মেটেৰিয়েল হ'ব। মা কিন্তু অকলে আছিলে ঘৰত সেইটো সময়ত। কিন্তু মা সহজে ফেৰিয়ালাক নামাতেও নাচাই কথাই নাপাতে। সেই মানুহজনীকে যে কি কৰি ল'লে। আমি যে তেওঁ ফেৰিয়ালা দেখিলে পাগল হৈ যাওঁ। 2-3জনীমান থাকিলে মাতিমেই, নালাগিলেও মাতোঁ ফেৰিয়ালা। ঘৰৰ ভিতৰত সোমাব নিদিলেও বাৰাণ্ডাত থাকে না, আমাৰতো কলনি না এইবিলাক, নিজে বনোৱা মানে নিজৰ ঘৰবিলাক এটা চবতে সেনেকুৱা কলনি থাকে যে ঘৰবিলাক। গাঁও এৰিয়াত ধৰক দূৰে এটা ঘৰৰ পিছত এটা ঘৰৰ ডিষ্টেঞ্চ বহুত থাকে, কাৰণ বহুত মাটি বহুত ধনী থাকে নহয়, বহুত জেগা থাকে। আমাৰ টাউনৰ মানুহখিনি দুখীয়াতো, অকণমান জেগাতে ঘৰ বনাওঁ, পথা হেৰি নাই, চোতাল নাথাকে, আগফাল নাথাকে, পিছফাল নাথাকে, হয় নে নহয়? আৰু যি কি নহওক, আমি কেইজনমান বন্ধু বান্ধৱী লগ থাকিলে কিন্তু আমি মাতো ফেৰিয়ালা নালাগিলেও চাওঁ আৰু খুব ভাল লাগে। ইজনী চাওঁ বস্তু ভাল লাগে না কিবা কৈছোঁহে। কিন্তু অকলশৰে নাথাকিলে কেতিয়াও বন্ধুসকল, মই ছোৱালী মাইকী মানুহ মা আইতা খুৰী এপাদৰ খুৰী চবকে কৈছোঁ, কেতিয়াও আপোনালোকে ফেৰিয়ালা নামাতিব। যিকোনো ফেৰিয়ালা হওক, কাপোৰটো বাদে যিকোনো ফেৰিয়ালা হওক, বস্তু বাহিনীৰ পৰা আৰম্ভ কৰি যিকোনো এভৰিথিং আপোনাক কেতিয়াও ঘৰত সোমাব নিদিব। মই বাৰে এইটো কথা কৈ আছোঁ। মোৰ মাৰ পৰা গোটেই শুনা গৈ এইটো নিজে ভুক্তভোগী দেখিছোঁ। মাৰ নিচিনা ষ্ট্ৰং মাইকী মানুহ যেনিবা বস্তু লৈ গৈছে মায়ে। আৰু কি ক'ম আৰু, এটা আমি এতিয়া কেনা কুটা নে কি যে কয়, আচ্ছা যি নহওক। সেইকাৰণে এতিয়া ফেৰিয়ালাজন আহিছিল, মই ফেৰিয়ালাজনক সোমাবই নিদিলোঁ। এনেকৈ কৈছে যেন এনেহে দি দিব, এনেকৈ ধৰণৰ ৰিকুৱেষ্ট কৰিছে মোক। তো যি হওক তেওঁক পঠালোঁ বাৰু, তালাও মাৰি আহিলোঁ গেটখন, অকলে আছোঁ কাৰণে। দুপৰীয়া এতিয়া কেতিয়া বাজিছে, প্ৰায় 2টা বাজো। যি হওক থৈছোঁ। এতিয়া আপুনি মোৰ ভিডিঅ'টো মোৰ ভিডিঅ'টো চাব। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব, ভাল লাগিলে কৰিব। মই বাধ্য হোৱা নাই যে আপুনি কৰিবই লাগিব, ভাল লাগিলে কৰি দিব বন্ধুসকল। আৰু এটা কথা ক'বলৈ মন গৈছে, আগৰ ভিডিঅ'টো হয়তো কৈছোঁ মোৰ মনত নাই। এই যে মোৰ ভাইটি মানে মোৰ দেৱৰজন আহিছে ফেমিলি লৈ, এই দেৱৰজন একচুৱেলি মোৰ কোনো তেজৰ সম্পৰ্ক নাই দেই। মানে মোৰ হাজবেণ্ডৰ ভায়েকটো, হাজবেণ্ডৰ কোনো তেজৰ সম্পৰ্ক নথকা ভাই হয়। আৰু মোৰ শহুৰে এডপ্টও কৰা নাছিলে, এনেই তেওঁক ৰাস্তাত পাই লগ পাই চিনাকি হয়, বহুদিন কথা চথা পতাৰ পিছত তেওঁক ঘৰত লৈ আহিছিলে। আমাৰ দেৱৰৰ মাক বাপেক চব আছে, ঘৰ বাৰী চব আছে, ধৰ্মনগৰত চব আছে।
এনেকুৱা নহয় যে দুখীয়া ফেমিলি, কিন্তু তেওঁ সৰুতে একদম সৰু আছিল তেতিয়াই মোৰ শহুৰ দেউতাই তেওঁক চেলুন এখনত লগ পাই মানে কথা পাতি ভাল লাগিলে, আৰু তাতে আমাৰ শহুৰ দেউতাই সেই চেলুনখনলৈ গৈ থাকে, আৰু সেই চেলুনখনতে এই মোৰ দেৱৰজন সৰুটো এনেই ইটো সিটো চাফ চিকুণ কৰি দিয়ে, চেলুনখনত কাম কৰি দুপইচা আৰ্জি খাই আছিলে। তো তাতে এনেকৈ চিনাকি হয়, কিবা মৰম লাগিলে এনেকৈ কৰি আহিছিল। সেইটো এটা বেলেগ ঘটনা। এইবিলাক যদি কৈ থাকোঁ একদম দীঘলীয়া হৈ যাব। তাৰমানে মই স্থূলতে কৈ থওঁ, কেতিয়াবা সময় পালে বহলকৈ ক'ম বাৰু। সেই যে সৰু ল'ৰাটোক দেখি মোৰ শহুৰ দেউতা আকৰ্ষিত হৈ পৰিছিল, কাৰণ কি জানেনে? মোৰ শহুৰ দেউতাৰ এজন বন্ধু আছিলে, একদম ননকলা লগা ক্ল'জ ফ্ৰেণ্ড আছিলে। সেই ফ্ৰেণ্ডজন এই ল'ৰাটোৰ মুখৰ লগত মিল আছিল, একদম মিল আছিল কাৰণে শহুৰ দেউতাই সেই ল'ৰাজনৰ প্ৰতি মানে এটা মৰম উপজিছিল। তাৰমানে শহুৰ দেউতাৰ সেই বন্ধুজন পানীত পৰি মৰিছিল গা ধুবলৈ গৈ পানে। ঠিক আছে, হয়তো শহুৰ দেউতাৰ লগতে, মইতো শহুৰ দেউতাক পোৱা নাই, শহুৰ দেউতাৰ লগতে হয়তো গৈ পেলাই গা ধুইছিল নেকি নাজানো। এই ঢুকাইছিলে হেৰিত আলিপুৰদুৱাৰত, পানীত পৰি শহুৰ দেউতাৰ ক্ল'জ ফ্ৰেণ্ডজন ঢুকাই গৈছিলে। এই মুখৰ মিল আছিলে এই সৰু বাচ্ছাটোৰ লগত, সেইকাৰণে শহুৰ দেউতাই সৰু ল'ৰাটোক ইমান মৰম কৰিছিলে। কৰি লাষ্টত নিজৰ ঘৰলৈ লৈ আহিছিলে। তাৰপিছত নিজৰ ঘৰতেই থাকিলে, মোৰ মিষ্টাৰৰ ভায়েক হিচাপে থাকিলে, এনেকৈয়ে থাকিলে। এডপ্ট কৰাটো নাছিলে, কিন্তু একদম মানে কি কয় তেজৰ সম্পৰ্ক বেছি মানে। এতিয়া যে মোৰ ঘৰলৈ আহিছে, মোৰ বৌ বুলিহে সিহঁত আহি আছে গোটেই ফেমিলি। আৰু এনেকুৱা মানে এটা ৰিলেশ্যন, মানুহে কয় নহয় যেতিয়া দিলৰ পৰা অন্তৰ পৰা ৰিলেশ্যনবিলাক হয় নহয়, তেতিয়া তেজৰ সম্পৰ্ক নে কিবা কিবি এইবিলাক একোৱেই নাহে। তাৰমানে সঁচাকৈ দায়িত্ব পালন কৰোঁ, মই যেনেকৈ কৰোঁ তেওঁ কৰে। মোৰ ল'ৰাৰ বিয়াৰ সময়ত আহি, কাৰণ যিহেতু মোৰ মিষ্টাৰ নাই, তো গোটেইখিনি তেওঁ কৰি দিছে, যিখিনি দৰকাৰ শৰীৰেৰে যিখিনি কৰিব লাগে কৰি দিছে। ইয়াতকৈ কি আৰু চবচে ডাঙৰ কথা, মোৰ বিয়াত যিমান মানুহ আছিলে, মোৰ ঘৰতে এমাহ ধৰি মানুহ, তাৰমানে মোৰ বন্ধু বান্ধৱী ওতঃপ্ৰোতভাৱে মোক মানে হেল্প কৰি দিছে মোৰ ল'ৰাৰ বিয়াত। এনেকুৱা পৰিৱেশ হয়তো গাঁৱত পোৱাব পাৰে, টাউনত নাপাবে। কিন্তু কোনোৱে ভবাই নাই যে এইও মোৰ তেজৰ সম্পৰ্ক নথকা মোৰ দেৱৰ হয়, মোৰ ভাইটি হয়। এতিয়াহে গম পাইছে, আজি 2 বছৰ পিছত গম পাইছে মানুহবিলাকে, হয় নেকি, মানে কথাই কোৱা যায় ন সেনেকৈ। আৰু এতিয়া দীঘলীয়া নকৰে, সেইবিলাক কথা কয়। এতিয়া মোৰ দেৱৰৰ ফেমিলিটো কামাখ্যাত যাবলৈ ওলাইছে, 500 টিকেট কৰি, মই ক'লোৱে নহয়, যোৱাকালি ৰাতিয়ে কাটি থৈছে অনলাইনত। তাৰপিছত এতিয়া যাব, আৰু সিহঁতে ঘূৰিও আহিলে একদম গধূলি 5টা 5:30 ঘূৰি আহিছে। এই 500 টিকট কাটিও কিন্তু দেৰিকৈ গৈছে ন, সিহঁতে 10টা মানত, 9:30 10টাত গৈছে। সেইকাৰণে ঘৰলৈ ঘূৰি আহিছে 5:30 6টা মানত আহি পাইছে। আহি পাইহে পোৱাৰ পিছত মই গম পাইছোঁ তেওঁলোকে যে আজি যাব, মোক কোৱাই নাছিলে। ধুম ধাম লগাই দিছে। আহি কি গা পা ধুই মই ভাত পানী দি দিলোঁ, বনোৱাই আছিলে তেওঁলোকৰ কাৰণে। ভাত পানী খালে, খাই পেলাই আকৌ ৰাতি গাড়ী বোলে 7টা বজাত, সময় বেছি নাছিলে, আধা ঘণ্টামান নাছিলে তেতিয়া। তেওঁলোকে 6টামান বজাত, 5:30 6টাত আহিছে ন, ভাত পানী খাই ৰেডি হওঁতে 5:30 বাজিলে। তাৰপিছত সিহঁতে কৈছে কি মানে ভাত অকণ বনাই, মোৰ দেৱৰে কৈছে বিশেষকৈ, কোনো কোৱা নাই, যে অকণ ভাত বনাই লৈ যাওঁ, আমি গাড়ীতে খাম। মই যে ঠিক আছে বনালে। মই লগে কি কৰিলোঁ, চাউল কেইটামান বহাই দিলোঁ। সি মোৰ জায়ে কৈছে নালাগে বহাব নালাগে, আমি ৰুটি কিনি খাম, ইয়াৰ পৰা মাংসই বনাই নিওঁ। মানে মোৰ দেৱৰ পাকঘৰত মাংস কিনি আনিছে, আহোঁতে সোমাই গৈছে। তাৰমানে অকণ মাছ ভাজিছে, মাংস বনাই আছে। ইফালে গাড়ী যাবলৈ কি কয় টাইমেই হৈ গৈছে। মই কি কৰিছোঁ, মোক মানা কৰি আছে যদি মই এই চেগতে ভাতকেইটা বহাই দিছোঁ। মই কৈছোঁ চিন্তা নকৰিবি, যদি সময় থাকে ভাতকেইটা বান্ধি ল'বি, আৰু নহ'লে মাংসখিনি লৈ যাবি, ৰুটি কিনি খাবি। মই সিহঁতক আৰু কথা শুনা নাই, মই ভাতকেইটা বহাই দিছোঁ। লাষ্টত সেই মোৰ দেৱৰে কি কৰিছে, গোটেইখিনি ভাত ধুনীয়াকৈ বক্সে কিনি আনিছিলে নে, এই পেকিং বক্সবিলাক, তাতে ভৰাই লৈছে মাছ মাংস আৰু লৈ গৈছে সিহঁতে। কাৰণ 5:30 সিহঁতে ভাতেই খাইছে আমাৰ ঘৰত 6টা বজাত। ৰাতিৰ সাঁজ বোলে মই সুধিলোঁ, পিছত 11:30 খাইছে। গোটেইখিনি কাহিনী ক'লোঁ। তেওঁলোক বধুবোৰ গৈ পালে, এতিয়া চাগে তেওঁলোকে নিজৰ কামতে ব্যস্ত হৈ গৈছে। মই আকৌ তেওঁলোকৰ কথা কৈ আছোঁ। গতিকে ব্লগটোক চাই ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিব।
দেখো কত সুন্দর জামা। সুন্দর জামা। সুন্দর তো দেখি না। এই যে হাতের মতন এটা আছে না, এখানে এরকম করে দিবে, তাহলে আসতে থাকবো। ওর বাইরে কত উঠায়, এই যে হাতের আঙুল যেরকম এখানে ডাক দিয়ে দিবে। আমাৰ সৰু মাইনাজনীৰ মানে ফ্ৰকটো পচন্দ হোৱা নাই, নিপিনে। আপোনালোকে গমেই পাইছে চাগে। ও কি কয়, ভাল লাগছে না? এরকম করতেছে। আচ্ছা, দুইটা আছে, খুলো, তুমি খুলো। আমাদের তেল লাগাও, তেল লাগাও। এটা লো, এটা লো। আচ্ছা, বলো সবগুলো তো করতে যখন যত যত দরকার যা না, যা যা যা, তো এ ঠিক করতে লাগবো না, যা। না যেই তো শাশুড়ি দিদি না যেতে খবর আছে। হ্যাঁ, আমি আমার কাপড়টা রয়েছে, তাই যে ঠিক একটু সাদে মেঘনা দিতে ঠিক আছে, নাহলে শুকাইতে না, পরে রাতে শুকাইতে। হ্যাঁ হ্যাঁ, ঠিক আছে। আই গেছে। চলো, হ্যাঁ নাও, চলো চলো চলো। কিন্তু টাকা দিয়ে তো, টাকা তো। বন্ধুসকল, এতিয়া মোৰ দেওৰৰ পৰিয়ালটো কামাখ্যালৈ যাবলৈ ওলাইছে। মঞ্জুৰ মোবাইল উবেৰ বুক কৰিছে, অলপ পিছৰে গাড়ী আহি পাবহি। সৰু মাইনাটোক দেখিলেনে? দুষ্টজনী কাপোৰ কানি তেওঁৰ পচন্দতেহে পিন্ধিব। আজিকালি ল'ৰা ছোৱালী চব এনেকুৱাই হৈছে ন। এয়া মোৰ দেওৰ হয়, এয়া মোৰ দেওৰৰ জোঁৱাইক হয়। বিহান যা। টাটা। কি জিনিস? হ্যাঁ, ফটো 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 দিতেন। যা। ফটো তুলে দিচ্ছে।
ফটো তুলবে দিদি, ফটো তুলবে তো। চলো চলো যাও 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 যাও। বন্ধুসকল, মোৰ দেওৰৰ পৰিয়ালটো কামাখ্যাৰ পৰা আহি পানে এতিয়া খাই বৈ ৰেডি হয় 7টা বজাত ট্ৰেইনত বৰদৌপুৰৰ পৰা নচৰি আমাৰ কামাখ্যা ষ্টেচন পৰা বৰদৌপুৰ যাব। আমাদের ঘর থাকবা? টাটা দিয়ে দাও, টাটা। চল, ও আমাদের ঘর থাকবো, যাবো না। টাটা দিয়ে দাও। হাসি দেখ না, মুখখান জানা, মুখখান জানা। মামিটু কইছে যে এখানে দেখছা কি ভালোবাসা যায়, যাওয়ার সময় মিলে গেছে বুঝছো, ভালো লাগে 2 দিন ধরে খেলা। তুমি যাবে না? যাবে না? যাবে না, তাহলে আমরা যাই। এখন মিলছে ওর লগে বুঝছো। টাটা দিয়ে দাও, দিদিকে টাটা দাও, দিদিকে টাটা দাও। এই ঘাওগুলা কই? ঘাওগুলা, ঘাও কোথায়? ঘাও ঘাও গাও বুক বুক। ঘাও কোথায়? গাড়ি গাড়ি দিতে দিব। নাম্বার আছে তো? ও তোমার টাকাটা ঢুকাই দিছি, পয়সা না? না 500 টাকা আছে না? হ্যাঁ আমি ঢুকাই দিছি 765 বেন টাটা, বাই বাই, আবার যখন দেখো বাই। হ্যাঁ করছে করছে, তুই বেশি করে কর, পান দিছে। তুই বেশি করে কর। প্রথম তো ইয়া কি জানি কয়? আরে আজকে আজকে 2 দিন ধরে তো ওষুধ টষুধ ঠিক মতন খানা হয় না। আবার কি আর করে নিস না। আরে তুমি দে না, তুমি ছোট মানুষ। দিতে গেছে। মামা আদৌ ফ্লাইং কিস করে আসছে। মামু মামু মামু, ওই তো জানি তো মামু, আমি ব্ল্যাঙ্কেট দিয়ে দাও, ব্ল্যাঙ্কেট এই যে আমি পুরা মরে। চল যাই গা, তুমি থাকো। ওই যে রাখা যাবা। না না, এটা আমি ইম্পর্টেন্ট। আমার গাড়ি নিয়ে কত ব্যাগ হইছে। না না, আমি তুমি দিয়ে দাও। না এটা মিঠা বলে। একটা রসি দিয়ে তোর ব্যাগের লগে বাঁধে রাখবি, হ্যাঁ হ্যাঁ। ভুলবি এতে। আইগা দিদি। হ্যাঁ হ্যাঁ হ্যাঁ, চল, সব যেন ভালো হয়, শখের জন্য সব প্রবলেম না হয়, কারণ একজনেরও। হ্যাঁ এটা আবার অপারেশন করতে লাগবে। হ্যাঁ, ওটা তো করতে লাগবেই না। বাবাই বাবাই বাই বাই টাটা। সময় মায়া ধরে। হ্যাঁ মায়া ধরছে, আদর করে দাও, আদর করে দাও। আচ্ছা ওই দিদি আদর করে আসি তো। করছে, হয়েছে হয়েছে হয়েছে, লাগবে না, ওর ইচ্ছেই করতেছে না এখন, একটু খেলাধুলা করার ইচ্ছে হয়েছে বুঝছো এখন। দিদিকে আদর দাও। ও আরে বাবা রে। চলো আই যে তুমি। হুম হুম, আসছিস হ্যাঁ আবার। ও আমার মোবাইলটা এই যে মোবাইলটা আমার দাদা দেখালো। আমাৰ ঘৰৰ ওচৰতে কামাখ্যা ষ্টেচন, গতিকে বেছি দূৰ নহয়, 10 মিনিটো নালাগে, 6-7 মিনিটমান লাগিব। গতিকে সিহঁতে টমটমখনত ভাড়া কৰি তেওঁলোকে গৈ আছে, গতিকে ময়ো বিদায় ল'লোঁ।